পুনৰ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত আৰম্ভ হৈছে আক্ৰমণ এক ভয়ংকৰ আক্ৰমণ চলিছে আৰু নিৰাপত্তা বিচাৰি হিন্দুসকলে হাহাকাৰ কৰিব লগা হৈছে ৰাজপথলৈ ওলাই আহিছে হিন্দু লোকসকল শেহতীয়াকৈ বাংলাদেশত যি সাধাৰণ নিৰ্বাচন হৈ গ'ল সাধাৰণ নিৰ্বাচনৰ পাছত তাত নতুন চৰকাৰ গঠন হৈছে আৰু ইতিমধ্যে আগৰ যি পৰিস্থিতি আছিল সেইটো আমি সকলোৱে দেখিছো যে কিন্তু তথাপিও তাৰিক ৰহমানৰ যিখন চৰকাৰ হ'ল তাৰ পাছত সকলোৱে আশা কৰিছিল যে মহম্মদ ইউনুছৰ সময়ত যিখন চৰকাৰ চলি আছিল বা তেওঁৰ তদানীন্তন যিখন চৰকাৰ চলি আছিল যিখন চৰকাৰৰ দিনত বাংলাদেশত সংখ্যালঘুৰ ওপৰত আটাইতকৈ বেছি আক্ৰমণ হ'ল আৱামী লীগৰ ওপৰত আক্ৰমণ হ'ল বা আৱামী লীগৰ যিসকল সদস্য আছে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ল আৰু হেয়াৰ পৰম্পৰা অন্ত পৰিব বা তেনেবোৰ ঘটনা নাইকিয়া হৈ যাব কাৰণ তাৰ পৰা মৌলবাদী শক্তিৰ যি উত্থান আছিল সেয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব কিন্তু তাৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে যে এবাৰ বাংলাদেশৰ ঢাকাৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত থকা যিখন ৰংপুৰ জিলা আছে যিখন এখন ঐতিহাসিক জিলা ৰংপুৰ জিলা সেই ৰংপুৰ জিলাখনত এবাৰ হিন্দুসকলৰ ওপৰত মুকলিকৈ আক্ৰমণ হৈছে এটা ঘটনা সংঘটিত হৈছিল বিগত সপ্তাহত তাত এজন ৰাকিব হাসান বুলি এজন মুছলমান সম্প্ৰদায়ৰ যুৱক আছিল যিজন ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আছিল আৰু সেই যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই নিশাৰ ভাগত প্ৰহাৰ কৰি তেখেতক ৰাজপথত মৃত অৱস্থাত পেলাই থৈ গৈছিল আৰু সেই হত্যাকাণ্ড কোনে সংঘটিত কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত কিন্তু তাত সেই এলেকাটোত থকা যিসকল মুছলমান লোক আছে বা যিসকল মৌলবাদী চিন্তাধাৰাৰ দ্বাৰা যিসকল পৰিচালিত লোক আছে তেওঁলোকে কিন্তু পুনৰবাৰ টাৰ্গেট কৰি লৈছে সেই ৰংপুৰ এলেকাটোত থকা প্ৰায় 200 ঘৰ হিন্দু পৰিয়ালৰ ওপৰত তেওঁলোকৰ বাসগৃহত হঠাৎ প্ৰায় 50 জনীয়া এটা মৌলবাদী শক্তিৰ দলে আক্ৰমণ চলায় এফালৰ পৰা বাসগৃহসমূহত অগ্নিসংযোগ কৰা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জ্বলাই দিয়া হ'ল বাছি হিন্দু লোকসকলক হত্যাৰ চেষ্টা চলোৱা হ'ল কথম্পিৰ প্ৰাণ ৰক্ষা কৰিছে আৰু সেই অঞ্চলটোত থকা প্ৰায় 200 ঘৰ হিন্দু পৰিয়ালৰ মানুহ তাৰ পৰা পলাই পত্তং দিব লগা হৈছে তেওঁলোকে প্ৰাণৰ মমতাত তাৰ পৰা গুচি যাব লগা হৈছে এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি আমি দেখিছিলোঁ যে ইয়াৰ আগৰ বছৰ যেতিয়া যিখন চৰকাৰ আছিল যি ছাত্ৰ আন্দোলন হ'ল নতুন বাংলাদেশ গঠনৰ কথা চিন্তা কৰা হ'ল আৰু নতুন বাংলাদেশ গঠন কৰিবলৈ গৈ এজন যি প্ৰাক্তন যি এজন অৰ্থনীতিবিদ আছিল বাংলাদেশৰ মহম্মদ ইউনুছ তেখেতৰ ওপৰত মহম্মদ ইউনুছৰ ওপৰত দায়িত্বভাৰ দিয়া হৈছিল সকলোৱে আশা কৰিছিল যে এজন ইমান নোবেল পোৱা এজন ব্যক্তিয়ে দেশখনৰ পৰিস্থিতি চম্ভালিব পাৰিব নতুন প্ৰজন্মক লৈ এখন নতুন বাংলাদেশ তেওঁলোকে গঠন কৰিব পাৰিব কিন্তু যেটো সঁচা নহল সেই চৰকাৰৰ দিনত হিন্দু মহিলাসকলৰ ওপৰত আক্ৰমণ হ'ল 5 জনকৈ হিন্দু যুৱকক তাত জ্বলাই দিয়া হ'ল মানিক চন্দ্ৰ দেৰ পৰা যদি কওঁ প্ৰথমতে তাত এটা আৰম্ভ হৈছিল এজন হিন্দু যুৱকক যি কাপোৰৰ কাৰখানাত কাম কৰিছিল সেই যুৱকজনক উলিয়াই আনি তেখেতক কেৱল তেওঁ মুছলমানৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিছে বুলি কৈয়ে তেওঁক গছৰ ওপৰত বান্ধি জীৱনতে জ্বলাই দিয়া হৈছিল সেয়া আছিল প্ৰথম ঘটনা বাংলাদেশত এই মহম্মদ ইউনুছৰ চৰকাৰৰ সময়ছোৱাত তাৰ পিছৰ পৰা কিন্তু ক্ৰমাগতভাৱে সেই আক্ৰমণ সংঘটিত হ'বলৈ ধৰিলে এজন ৰিক্সা চালকক প্ৰহাৰ কৰি হত্যা কৰা হ'ল ঘৰলৈ উভতাৰ পথত বহু লোকক হত্যা কৰা হ'ল আৰু সকলোৱে ভাবিছিল যে নতুন চৰকাৰ যেহেতু হৈছে নতুন চৰকাৰ হোৱাৰ সময়ত এতিয়া বাংলাদেশত তেনেবোৰ ঘটনা সংঘটিত নহয় অন্তত তাত থকা সংখ্যালঘু হিন্দু লোকসকল বৌদ্ধ ধৰ্মৰ লোকসকল বা খ্ৰীষ্টান ধৰ্মৰ লোকসকলে তাত শান্তিত থাকিব পাৰিব কিন্তু যিটো এতিয়াও কিন্তু তেনেকুৱা এটা পৰিৱেশ ঘূৰি অহা নাই মই পুনৰবাৰ জনাইছো বাংলাদেশৰ ৰংপুৰ জিলাত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে হিন্দু লোকসকলক পুনৰ টাৰ্গেট কৰিছে মৌলবাদী শক্তিয়ে আৰু তেওঁলোকে প্ৰায় ঢাকাৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত এই ঘটনাটো সংঘটিত হৈছে আৰু সেই অঞ্চলটোত প্ৰায় 200টা পৰিয়াল বাস কৰিছিল মই ইতিমধ্যেই কৈছো যে এজন ৰাকিব হাসান নামৰ এজন যুৱকক হত্যা কৰা হ'ল অচিনাক্ত দুৰ্বৃত্তই তেখেতক হত্যা কৰিছিল ৰাজপথত তেখেতক পেলাই থৈ গৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আশে-পাশে থকা যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে বা যিসকল মৌলবাদী শক্তিৰ দ্বাৰা পৰিচালিত লোকসকল আছে তেওঁলোকে কিন্তু নিশাৰ ভাগত এদৰে হাতে হাতে চুকা অস্ত্ৰ লৈ এই হিন্দু পৰিয়ালসমূহৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে প্ৰায় 150ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে জ্বলাই দিছে আৰু সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত যিবোৰ বস্তু আছিল সকলো সামগ্ৰী ইতিমধ্যে ধ্বংস হৈ গৈছে আৰু বিপদত পৰিছে বাংলাদেশত থকা হিন্দু লোকসকল আৰু ইতিমধ্যে বাংলাদেশত থকা হিন্দু লোকসকল এদৰে ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে
বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক, প্লিজ ছেভ হিন্দুজ, এনেকুৱা ধৰণৰ তেওঁলোকে পোষ্টাৰ লিখি আনিছে। কিন্তু তাৰ আগতে আমি কৈছোঁ যে মহম্মদ ইউনুছৰ চৰকাৰ যেতিয়া গঠন হৈছিল, প্ৰথমতেই যিসকল ইস্কনৰ পূজাৰীসকল আছিল বা পণ্ডিতসকল আছিল তেওঁলোকক টাৰ্গেট কৰা হ'ল, তেওঁলোকক দেশদ্ৰোহৰ গোচৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হ'ল। সংখ্যালঘু হিন্দুসকলে তাত যদি প্ৰতিবাদ কৰিবলৈ যায় তেওঁলোকৰ ওপৰত এই মৌলবাদী লোকসকল জঁপিয়াই পৰা দেখিবলৈ পোৱা গ'ল। আৰু এতিয়া পৰিস্থিতি এনেকুৱা পাইছে যে শুই থকা অৱস্থাত হিন্দু পৰিয়ালৰ ওপৰত তেওঁলোকে অগ্নিসংযোগ কৰিছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এফালৰ পৰা জ্বলাই দিয়া হৈছে আৰু অতি ৰহস্যজনকভাৱে এই নতুন যিখন চৰকাৰ আছে, যিখন বিএনপি চৰকাৰ আছে বাংলাদেশত, তাৰিক ৰহমানৰ চৰকাৰ, এই চৰকাৰখনেও কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য তেওঁলোকে ৰখা নাই। দীৰ্ঘদিন ধৰি ভাৰতে কৈ আহিছিল যে বাংলাদেশত থকা যিসকল সংখ্যালঘু হিন্দু আছে বা খ্ৰীষ্টিয়ান বা বৌদ্ধ ধৰ্মৰ লোকসকল আছে তেওঁলোকক সুৰক্ষা নিৰাপত্তা সুনিশ্চিত কৰক। ৰাষ্ট্ৰসংঘলৈকে এই কথা কোৱা হৈছিল। বাংলাদেশৰ যিসকল সংখ্যালঘু লোকসকল আছে, যিসকল বিদেশত থাকে প্ৰবাসী বাংলাদেশী, তেওঁলোকেও আমেৰিকা, ফ্ৰান্স, ৰাছিয়া বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰতিবাদ কৰিলে। কিন্তু বাংলাদেশৰ যি মহম্মদ ইউনুছৰ চৰকাৰ আছিল তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। এতিয়াও তাৰিক ৰহমানৰ চৰকাৰখনে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। মই ইতিমধ্যেই কৈছোঁ যে প্ৰথম আলু কাকত, সেইখন কাকতৰ ওপৰত আক্ৰমণ চলিছিল। সেই কাকতখনৰ ফালৰ পৰাই কোৱা হৈছে মহম্মদ মমিন হাছান, যিজন এজন ড্ৰাগছ সৰবৰাহকাৰী আছিল, দাসপাৰা বজাৰ এলেকা বুলি এটা এলেকা আছে বাংলাদেশৰ ৰংপুৰত, তাত তেওঁ থাকিছিল আৰু সেইটো হিন্দু বসতি প্ৰধান এটা এলেকা। আৰু সেই অঞ্চলটোতে তেখেতক অচিনাক্ত দুৰ্বৃত্ত হত্যা কৰি পেলাই থৈ গ'ল। আৰু তাৰ পাছতেই সেই লোকসকল হিন্দু লোকসকলৰ ওপৰত জঁপিয়াই পৰিছে। আৰু অতি দুখৰ কথা যে পৰিতাপৰ কথা সমগ্ৰ বিশ্ববাসীৰ কাৰণে যে বাংলাদেশত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান ঐক্য পৰিষদে যোৱা 9 এপ্ৰিলত জনাইছিল যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰত 133টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত। কেৱল বাছি বাছি সংখ্যালঘু লোকসকলক আক্ৰমণ কৰা হৈছে। আৰু ইতিমধ্যেই দ্বিতীয়টো ঘটনা সংঘটিত হ'ল, যিটো প্ৰায় ঢাকাৰ পৰা 200 কিলোমিটাৰ দূৰত্বত আছে, কুষ্টিয়া ইছলাম। তাত এটা ৰেজা জাহাংগীৰ বুলি এজনক হত্যা কৰা হ'ল আৰু তাৰ পাছত তাত 7জন লোকক গুৰুতৰভাৱে আহত কৰা হ'ল, যিকেইজন আছিল হিন্দু লোক। তেওঁলোক সাধাৰণ নাগৰিক আছিল, তেওঁলোকে খাতি খোৱা বুলি ক'ব লাগিব। সেই অঞ্চলত তেওঁলোকে সাধাৰণ জীৱিকা নিৰ্বাহ কৰি চলি আছিল। তেওঁলোকৰ ওপৰত এই বৰ্বৰ আক্ৰমণ চলিছে। প্ৰশ্ন হয় যে বাংলাদেশৰ ওপৰত এই হিন্দুৰ ওপৰত চলা আক্ৰমণ কেতিয়া বন্ধ হ'ব? চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু তথাপিও বাংলাদেশৰ পৰিস্থিতি শান্ত হোৱা নাই। আৰু এতিয়া পৰিস্থিতি এনেকুৱা এটা পৰ্যায় পালেগৈ, কাৰণ বাংলাদেশত আৱামী লীগক তাৰ পৰা পঠোৱা হ'ল, শ্বেখ হাছিনা পলাই আহিব লগা হ'ল। আৰু ইতিমধ্যেই বাংলাদেশৰ যি বৈদেশিক মন্ত্ৰী আছিল তেওঁ ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে দিল্লীত তেওঁ আলোচনাত বহিছিল। সেই আলোচনাত কেতবোৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছিল বা তেওঁলোকে আলোচনা কৰিছিল। প্ৰথমতে ভাৰতৰ বাংলাদেশৰ যি সুসম্পৰ্ক আছিল, যি আগৰ সম্পৰ্ক, মহম্মদ ইউনুছৰ চৰকাৰ অহাৰ আগৰ সম্পৰ্কটো, ছাত্ৰ আন্দোলনৰ আগৰ সময়ছোৱা, সেই সময়ছোৱাত যি সম্পৰ্ক আছিল সেই সম্পৰ্ক ৰক্ষা কৰিব লাগে নালাগে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আলোচনা হৈছিল। আৰু লগতে শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰাৰ ওপৰতো তেওঁলোকে আলোচনা কৰিছিল। কিন্তু সেই আলোচনা চলি থকাৰ মাজতেই হিন্দু লোকসকলৰ ওপৰত পুনৰ তাত আক্ৰমণ হৈছে। আৰু বাংলাদেশৰ যি ভাৰত বিৰোধী স্থিতি আছিল শেহতীয়াকৈ এটা বছৰ আমি দেখিলোঁ, আগষ্টৰ ছাত্ৰ আন্দোলনৰ পাছত যেতিয়া মহম্মদ ইউনুছৰ চৰকাৰ হ'ল, তাৰপিছত মুকলিকৈ তেওঁলোকে কিন্তু ভাৰতৰ বিৰুদ্ধাচৰণ কৰিছিল। চিকেন নেকক লৈ বাৰম্বাৰ তেওঁলোকে বিতৰ্কিত মন্তব্য কৰি আহিছিল। নৰ্থ ইষ্টখনক লৈ তেওঁলোকে বাৰম্বাৰ বিতৰ্কিত মন্তব্য কৰি আহিছিল। তুৰ্কীৰ দৰে দেশক, পাকিস্তানৰ দৰে দেশক তেওঁলোকে অবিভক্ত বাংলাদেশ বুলি যিখন মেপ দিছিল, সেই মেপখনত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলক সংলগ্ন কৰিছিল। তেনে পৰিস্থিতিত এতিয়াও যে বাংলাদেশৰ ভিতৰ চৰাত এই মৌলবাদী শক্তিবোৰ সক্ৰিয় হৈ আছে আৰু তেওঁলোকে ভাৰত বিৰোধী স্থিতি চলাই আছে। আৰু তেনে অৱস্থাত এতিয়া এই যি বাংলাদেশৰ নতুন চৰকাৰখন আছে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু ইতিমধ্যেই কৈছোঁ যে বাংলাদেশ আৰু ভাৰতৰ যি পূৰ্বৰ সম্পৰ্ক সেইটো ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছে। কিন্তু শেহতীয়াকৈ আগৰ যিখন চৰকাৰ আছিল তেওঁলোকে যিখিনি কাম কৰি থৈ গ'ল বা যি ধৰণৰ ব্যৱস্থা তেওঁলোকে কৰি থৈ গৈছে, তাৰ পৰা এটা কথা স্পষ্ট হয় যে বাংলাদেশ এতিয়াও মৌলবাদীৰ ঘাটি হৈ আছে। বাংলাদেশত এতিয়াও মৌলবাদী শক্তিসমূহ সক্ৰিয় হৈ আছে। তেওঁলোকে তাত থকা সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি আছে, যিটো ঘটনা এবাৰ ৰংপুৰ জিলাত সংঘটিত হ'ল। নতুনকৈ যিসকল জড়িত হৈছে তেওঁলোকক জনাইছোঁ, বাংলাদেশৰ পৰা এটা খবৰ আহিছে যে বাংলাদেশৰ
ঢাকাৰ পৰা 300 কিলোমিটাৰ দূৰত্বত থকা ৰংপুৰত এবাৰ যি দাসপাৰা বুলি যিটো এলেকা আছে তাত থকা হিন্দু লোকসকলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে তেওঁলোকৰ বাসগৃহ জ্বলাই দিয়া হৈছে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জ্বলাই দিয়া হ'ল আৰু প্ৰাণৰ মমতাত তেওঁলোকে এতিয়া ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে নিৰাপত্তা বিচাৰি তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে বাংলাদেশৰ সংখ্যালঘু লোকসকলে ধন্যবাদ